অভিষেক মেটছতে গঢ়িলে উৎকৃষ্ট অভিলেখ বুমৰা ভুৱনেশ্বৰে কুমাৰেও কৰিব নোৱাৰা কাম কৰিলে অশ্বানী কুমাৰে চলিত IPLৰ প্ৰথমটো বিজয়ী সাব্যস্ত মুম্বাই ইণ্ডিয়ানছৰ অশ্বানী কুমাৰে MIত সৃষ্টি কৰিলে নতুন ইতিহাস IPL 2025ৰ দ্বাদশ মেটছত ৱানখেড়ে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত মুখামুখি হয় এই মেটছত কলকাতাৰ প্ৰদৰ্শন আছিল অতি নিৰাশাজনক 16.2 অভাৰত 116 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় দলটোৱে আনহাতে মুম্বাইৰ হৈ বিধ্বংসী ৰূপ ধাৰণ কৰিলে নতুন বলাৰ অশ্বানী কুমাৰে এইগৰাকী বাওহাতৰ বলাৰজনে IPLৰ প্ৰথমখন খেলতে 4টা উইকেট দখল কৰি দলক বিজয়ী সোৱাদ প্ৰদান কৰিবলৈ সক্ষম হয় IPLৰ অভিষেকত অশ্বানীয়ে শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত হয় 3 অভাৰত 24 ৰানত 4টা উইকেট দখল কৰিবলৈ সক্ষম হয় যুৱ ক্ৰিকেটাৰগৰাকী আনকি জসপ্ৰীত বুমৰাহ আৰু ভুৱনেশ্বৰ কুমাৰৰ দৰে মহান বলাৰেও এই কাম কৰিব নোৱাৰিলে অশ্বানীয়ে KKRৰ অধিনায়ক অজিংক্য ৰাহানে বিগ হিটিং আন্দ্ৰে ৰাছেল আৰু ৰিংকু সিং আৰু মনীষ পাণ্ডেৰ উইকেট দখল কৰে IPLৰ কেৰিয়াৰৰ প্ৰথমটো বলত অশ্বানীয়ে ৰাহানেক আউট কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে 2022 চনত পঞ্জাবৰ হৈ সৈয়দ মুস্তাক আলী ট্ৰফিত অভিষেক ঘটা অশ্বানীয়ে মাত্ৰ 4খন মেচ খেলিবলৈ পাৰিছিল আৰু এই সময়ছোৱাত তেওঁ 3টা উইকেট দখল কৰে পঞ্জাবৰ হৈ অশ্বানীয়ে প্ৰথম শ্ৰেণীৰ দুখন তালিকাত এই 4খন খেল খেলিছে মেগা নিলামত তেওঁক মুম্বাই ইণ্ডিয়ানছে 30 লাখ টকাত ক্ৰয় কৰে অশ্বানীৰ শেহতীয়া এই প্ৰদৰ্শনে এতিয়া আশাৰ ৰেঙনি কঢ়িয়াই আনিছে মুম্বাই ইণ্ডিয়ানছলৈ স্পৰ্টছ ডেস্ক ৰিপৰ্ট কাৰেণ্ট আছাম